গুড আফটাৰনুন গাইজ। আজি মই আপোনালোকৰ সন্মুখলৈ ঊলৰ এটি ভিডিঅ' লৈ আহিছোঁ আৰু এই ঊলৰ ভিডিঅ'টোত মই আপোনালোকক বাঁহেৰে নিৰ্মিত কুৰ্চাৰে কৰি দেখুৱাম। আৰু ঊলৰ কিছুমান এনেকুৱা ডিজাইন আছে যিবিলাক আমি স্মল চাইজ কুৰ্চাৰে কৰিব নোৱাৰোঁ, সেইবাবে মই এইটো নিজৰ পচন্দ অনুযায়ী গুঠিব পৰাকৈ বনাই লৈছোঁ। আৰু ইয়াৰ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ। আৰু এটা কালাৰে বনাব পাৰি, মই দুটা কালাৰে গুঠি দেখুৱাম। প্ৰথম এডাল চেইন গুঠি লোৱা হ'ব। চেইনডালৰ গাঁঠিটো এনেকৈ দিয়া হ'ল। বাঁহেৰে নিৰ্মিত কুৰ্চা হ'লেও কোনো ধৰণৰ অসুবিধা নহয় আৰু গুঠিবলৈ সহজে হয়। অকল যে ঊলৰে কাম কৰিব পাৰি সেইটো নহয়, আমি অলপ ডাঙৰকৈ বনাই ল'লে এই পুৰণা বা ফটা কাপোৰবিলাকৰ পৰা বা ডাঙৰ ডাঙৰ ঊলেৰে আমি কৰিব পৰা কিছুমান কাম ঘৰতেই, যিহেতু বাঁহ সহজতে পোৱা যায়, এনেধৰণে নিজৰ পচন্দ অনুযায়ী কুৰ্চাসমূহ বনাই লৈ কামসমূহ কৰিব পাৰোঁ। এয়া মই চেইনডাল বনাই ল'লোঁ। এতিয়া চেইনডালৰ প্ৰতিটো ফাকত কুৰ্চাটো এনেধৰণে পাৰ কৰিম যাতে তিনিটা ঘৰ হয়। এনেকৈ প্ৰতিটো ফাকতে কুৰ্চাটো তিনিটা ঘৰ কৰি গুঠি যাম। এনেকৈ লৈ ফাকবোৰৰ মাজেৰে এনেকৈ পাৰ কৰাই আনিলোঁ। আনি কুৰ্চাটো তলৰ ফালৰ পৰা দি এই ফাকটোৰ মাজেৰে আকৌ পাৰ কৰাই আনিলোঁ। ঠিক তেনেকৈ প্ৰথম ঘৰটো ইয়াৰো এনেকৈ লোৱা হ'ল আৰু ইয়াৰ ফাকটোৰ মাজেৰে কুৰ্চাটো এনেকৈ অনা হ'ল। আনি এনেকৈ তলৰ পৰা দি ফাকৰ মাজেৰে এনেকৈ পাৰ কৰাই অনা হ'ল। এনেকৈ প্ৰতিবাৰতে প্ৰথম ঘৰটো এই ঘৰটো লোৱা হ'ব আৰু এনেকৈ পাৰ কৰাই অনা হ'ব। ইয়াত তিনিটা হ'ব লাগিব আৰু প্ৰথম ঘৰটো ল'ব লাগিব, এই ঘৰটো প্ৰতিবাৰতে ল'ব লাগিব। কুৰ্চাৰে কৰিলেও এই কিছুমান এনেকুৱা ডিজাইন আছে যিবিলাক আমি স্মল চাইজ কুৰ্চাৰে কৰিব নোৱাৰোঁ, কিন্তু বাঁহৰ পৰা যদি এনেকৈ দীঘল ধৰণৰ কুৰ্চাসমূহ বনাই লোৱা হয় তেতিয়াহ'লে এই ডিজাইনসমূহ কৰিবলৈ সহজ হয় আৰু আহল বহলকৈ গুঠিব পাৰি। এই ডিজাইনটোৰে সকলোবোৰ বস্তু বনাব পাৰি, যেনে চুৱেটাৰ, মাফলাৰ বা বেগ, বিভিন্ন ধৰণৰ ডিজাইনসমূহ বনাব পাৰি আৰু ই চিধা নগৈ শ্লপিং হ'ব। এতিয়া এয়া তিনিটা ঘৰ এনেকৈ পাৰ কৰি লৈ অহা হ'ব। এনেকৈ গোটেই ডিজাইনটো গুঠি যোৱা হ'ব আৰু পিছত ই চিধা নগৈ
হেলনীয়া আকৃতি ল'ব। এইবাৰ ইয়াত বগা কালাৰটো ইউজ কৰিম। এইবাৰ ইয়াত বগা কালাৰটো ইউজ কৰা হ'ব আৰু একে পদ্ধতিৰেই গুঠি যোৱা হ'ব। এনেকৈ তিনিটা ঘৰ পাৰ কৰি আনি থাকিব লাগিব। এই চেইনডাল চাই গৈ থাকিব লাগিব।